Hello my dear friends and students. Aji moi video to class 10 maths or chapter 14 or exercise 14.3 question number 6 to gram. Ar satrati kol tomalke jodi etialoke mor channel to subscribe kora nai please subscribe kori lua aru bell icon o dabai dia jate mor next video to notification pai jua. Etia ha question to start koru. So question e ki koise এখন স্থানীয় টেলিফোন ডায়েৰীৰ পৰা 100 জন ব্যক্তিৰ উপাধি যাদৃচ্ছিকভাৱে লোৱা হ'ল আৰু উপাধিবোৰত থকা ইংৰাজী বৰ্ণমালাৰ আখৰৰ সংখ্যাৰ বাৰম্বাৰতা বিভাজন কৰি তলতে দিয়া হ'ল ছাত্ৰছাত্ৰীসকল কোৱেশ্যনে কি কৈছে মই ভালদৰে বুজাও সো কোৱেশ্যনে কৈছে এখন টেলিফোন ডায়েৰীৰ পৰা 100 জন ব্যক্তিৰ নামৰ উপাধি যাদৃচ্ছিকভাৱে লোৱা হ'ল মানে 100 জন ব্যক্তিৰ নামবোৰ লোৱা হ'ল আৰু সেই নামবোৰত থকা উপাধিবোৰত যিখিনি এলফাবেট আছে মানে ইংৰাজী বৰ্ণমালাৰ আখৰ আছে সেই আখৰখিনিৰ বাৰম্বাৰতা ইয়াতে লোৱা হৈছে যেনেকুৱা চোৱা উপাধিবোৰত থকা আখৰৰ সংখ্যা 1 পৰা 4টা আখৰ থকা উপাধি আছিল সো উপাধিৰ সংখ্যা 6টা আৰু 4 পৰা 7টা এলফাবেট থকা উপাধিৰ সংখ্যা আছিল 30টা 7 পৰা 10টা এলফাবেট থকা উপাধিৰ সংখ্যা আছিল 40টা আৰু 10 পৰা 13টা এলফাবেট থকা উপাধিৰ সংখ্যা আছিল 16টা আৰু 13 পৰা 16টা এলফাবেট থকা উপাধিৰ সংখ্যা আছিল 4টা আৰু 16 পৰা 19টা আখৰ থকা মানে এলফাবেট থকা উপাধিৰ সংখ্যা আছিল 4টা এনেকুৱা পোৱা গৈছে এতিয়া আমাক কৈছে ইয়াৰ মধ্যমা ওলাব লাগে ছাত্ৰছাত্ৰীসকল কোৱেশ্যনটোৰ লগত বহুলোক ওলাবলৈ কৈছিল আমি এক্সাৰসাইজ 14.2 বহুলোক ওলোৱা শিকি লৈছো তোমালোকে এই টেবুলৰো বহুলোক ওলাব পাৰিবা যদি নোৱাৰা মোক কমেন্টত জনাবা তলে ছাত্ৰছাত্ৰীসকল আগৰ নিচিনা কৰো আগৰ কোৱেশ্যনবোৰত যেনেকুৱা মধ্যমা ওলাইছিল তেনেকুৱা এটা টেবুল লাগিব তিনিটা কলম যুক্ত সেই টেবুলটো আঁকিলো ছাত্ৰছাত্ৰীসকল চোৱা আমি এই তথ্যখিনিৰ মধ্যমা ওলাবৰ কাৰণে ইয়াতে মধ্যমাৰ টেবুল এটা পাতি লৈছো সো মধ্যমা ওলাবৰ কাৰণে এনেকুৱা টেবুল লাগে যে তিনিটা কলম থকা প্ৰথম কলমটো হ'ব ছাত্ৰছাত্ৰীসকল শ্ৰেণী অন্তৰালৰ কাৰণে এই যিবোৰ দিয়া আছে এইবোৰ হৈছে ছাত্ৰছাত্ৰীসকল শ্ৰেণী অন্তৰাল তাৰ পিছতে বাৰম্বাৰতাৰ কাৰণে তাৰ পিছতে সঞ্চয় বাৰম্বাৰতাৰ কাৰণে ছাত্ৰছাত্ৰীসকল ইয়াতে আমাৰ শ্ৰেণী অন্তৰালটো দিয়া আছে আৰু ইয়াতে বাৰম্বাৰতাও দিয়া আছে কেতিয়াবা ছাত্ৰছাত্ৰীসকল সঞ্চয় বাৰম্বাৰতা দিয়া থাকে ইয়াতে বাৰম্বাৰতা দিয়া আছে আমি কেনেকুৱা বুজি পালো চোৱা সঞ্চয় বাৰম্বাৰতা হলে ছাত্ৰছাত্ৰীসকল সদায় বাঢ়ি বাঢ়ি যাব ইয়াতে ছাত্ৰছাত্ৰীসকল 6 পৰা 30 30 পৰা 40 40 পৰা আকৌ 16 মানে কমি গৈছে ছাত্ৰছাত্ৰীসকল সেই কমি যোৱাৰ কাৰণে আমি গম পাইছো ইয়াতে এইটো বাৰম্বাৰতা দিয়া আছে সঞ্চয় বাৰম্বাৰতা নহয় সঞ্চয় বাৰম্বাৰতা হলে বাঢ়ি বাঢ়ি গলেতেন আৰু 100 জন মানুহৰ উপাধিৰ তথ্য দিয়া আছে গতিকে লাষ্টত গৈ প্লাই 100 হল হেতেন সঞ্চয় বাৰম্বাৰতাত মানে যোগ হৈ লাষ্টতে মুঠ বাৰম্বাৰতাটো সঞ্চয় বাৰম্বাৰতা লাষ্টতে থাকে ছাত্ৰছাত্ৰীসকল আমি দুই ধৰণে গম পাও বাৰম্বাৰতা নে সঞ্চয় বাৰম্বাৰতা দিয়া আছে এক সদায় বাঢ়ি যাব লাগে সঞ্চয় বাৰম্বাৰতা হলে ইয়াতে কমিও আছে গতিকে এইটো বাৰম্বাৰতা আৰু এটা যে মুঠ বাৰম্বাৰতা লাষ্টত হ'ব লাগে ইয়াতে মুঠ বাৰম্বাৰতা 100 টো লাষ্টত নহয় গতিকে এইটো সঞ্চয় বাৰম্বাৰতা নহয় এইটো বাৰম্বাৰতা আমি ছাত্ৰছাত্ৰীসকল এই শ্ৰেণী অন্তৰাল আৰু এই বাৰম্বাৰতাখিনি ইয়াতে চাই শ্ৰেণী অন্তৰাল আৰু বাৰম্বাৰতাৰ খাৰিত পূৰ কৰি দিম সো ছাত্ৰছাত্ৰীসকল এই শ্ৰেণী অন্তৰালটো চাই শ্ৰেণী অন্তৰালৰ খাৰিত লিখি লৈছো আৰু বাৰম্বাৰতাখিনি চাই সেই লাইন বাই লাইন মিলাই পেলাই বাৰম্বাৰতাখিনিও লিখি লৈছো এতিয়া ছাত্ৰছাত্ৰীসকল আমি সঞ্চয় বাৰম্বাৰতা ওলাব লাগিব ছাত্ৰছাত্ৰীসকল সঞ্চয় বাৰম্বাৰতা কেনেকুৱা এইখিনি সঞ্চয় কৰি অৰ্থাৎ যোগ কৰি লিখিম সো প্ৰথমটো 6 আছে ইয়াতো সঞ্চয় বাৰম্বাৰতাত 6 এই হ'ব তাৰ পিছত 2 নম্বৰ খাৰিত ছাত্ৰছাত্ৰীসকল এই দুইটা বাৰম্বাৰতাৰ যোগফল লিখিম যেনেকুৱা 6 আৰু 30 এ 36 হ'ব ইয়াতে 36 লিখিব লাগিব তাৰ পিছত ছাত্ৰছাত্ৰীসকল 3 নম্বৰ খাৰিত এই তিনিটা বাৰম্বাৰতা যোগ কৰি প্লাই লিখিম ছাত্ৰছাত্ৰীসকল দুটালৈকে 36 হৈ গৈছিল 36 আৰু 40 কিমান হ'ব 76 হৈ যাব তাৰ পিছত 4 নম্বৰ খাৰিত ছাত্ৰছাত্ৰীসকল চাৰিটা যোগ কৰি প্লাই লিখিম ইমানলৈকে ছাত্ৰছাত্ৰীসকল 76 হৈছিল আৰু 16 যোগ কৰি দিম ছাত্ৰছাত্ৰীসকল এতে 76 আছে 16 যোগ কৰো এককৰ লগত 6 6 12 12 2 হাতত থাকিল 1 তাৰ পিছতে 7 1 8 আৰু 7 1 9 92 বা তোমালোকে এক্সট্ৰা পাতি পেলাইও কৰিবা 76 আৰু 16 92 হ'ব তাৰ পিছত ছাত্ৰছাত্ৰীসকল 5 নম্বৰ খাৰিত 5টা যোগ কৰি প্লাই সো 5টা বাৰম্বাৰতা যোগ কৰি প্লাই 5 নম্বৰ খাৰিত বহুৱাম ইমানলৈকে ছাত্ৰছাত্ৰীসকল 92 হৈ গৈছে তাৰ পিছতে 4 যোগ কৰি দিলে কিমান হ'ব 96 হৈ যাব তাৰ পিছত ছাত্ৰছাত্ৰীসকল এই 6 নম্বৰ খাৰিত আমি 6টা যোগ কৰি প্লাই বহুৱাম ইমানলৈকে 96 হৈ গৈছে আৰু 4 যোগ কৰিলে কিমান হ'ব 100 হৈ যাব ছাত্ৰছাত্ৰীসকল মই কৈছিল নহয় সঞ্চয় বাৰম্বাৰতা সদায় বাঢ়ি বাঢ়ি থাকে বাঢ়ি বাঢ়ি গৈছে আৰু মুঠ বাৰম্বাৰতা মানে মুঠ 100 জন মানুহৰ উপাধি দিয়া আছিল গতিকে 100 টো লাষ্টত আহিছে এতে ছাত্ৰছাত্ৰীসকল এই টেবুলৰ পৰা আমি মধ্যমা ওলাব পাৰিম মধ্যমা ওলাবলৈ হলে বাৰম্বাৰতাটোৰ যোগফল লাগিব আৰু এটুক মুঠ পৰ্যবেক্ষণৰ সংখ্যা বুলি কোৱা হয় আৰু n দি লিখা হয় ছাত্ৰছাত্ৰীসকল এইটোৰ
মুঠ বাৰম্বাৰতা 100 হ'ব লাগিব কাৰণ সঞ্চয় বাৰম্বাৰতাৰ লাষ্টতে 100 হৈছে নহয় কাৰণ ছাত্ৰছাত্ৰীসকল চোৱা এই 100টো আমি কেনেকৈ লিখিছোঁ সব কেইটাৰ যোগফল 100 হৈছে তেনেহ'লে আকৌ সব কেইটাৰ যোগফল 100 হ'ব লাগিব যদি নহয় ভাবিম কৰবাত ভুল হৈ গৈ আছে তো যোগ কৰি চাও ছাত্ৰছাত্ৰীসকল কি হয় একক এককৰ লগত যোগ কৰিম 6 6 12 12 আৰু 4 16 16 আৰু 4 20 20 ৰ শূন্য হাতত থাকিল 2 হাতত থাকিল ধৰিলা 2 ইয়াতে লিখিছো তাৰ পিছত ছাত্ৰছাত্ৰীসকল দহক ইয়াতে দহক নাই ইয়াতে 3 4 7 1 8 আৰু হাতৰ 2 10 ছাত্ৰছাত্ৰীসকল 100 হৈছে তাৰ পিছত ছাত্ৰছাত্ৰীসকল আমাৰ ইয়াৰ পৰা n/2 লাগিব ছাত্ৰছাত্ৰীসকল n হৈছে 100 গতিকে n/2 কিমান হ'ব n/2 50 হৈ যাব এতিয়া এই n/2 ৰ পৰা আমি ইয়াতে মধ্যমা শ্ৰেণী বিচাৰিব পাৰিম সো কেনেকুৱা এই n/2 কিমান 50 এই n/2 ৰ ভ্যালুতকে সামান্য ডাঙৰ আমি সঞ্চয় বাৰম্বাৰতাত বিচাৰিব লাগে তেনে ছাত্ৰছাত্ৰীসকল n/2 ৰ ভ্যালু 50 50 তকে সামান্য ডাঙৰ আমি বিচাৰিম ছাত্ৰছাত্ৰীসকল 36 এইটো সামান্য সৰু হৈ গৈছে তেনেহ'লে ইয়াতকে ডাঙৰ হৈছে 76 আৰু এইটো 50 তকৈও ডাঙৰ তেনেহ'লে এইটোই আমি ল'ব লাগিব 50 তকৈ ডাঙৰ হিচাপে সঞ্চয় বাৰম্বাৰতাত 76 ছাত্ৰছাত্ৰীসকল সামান্য ডাঙৰ ল'ব লাগে ছাত্ৰছাত্ৰীসকল সামান্য ডাঙৰ ল'ব লাগে গতিকে আমি 76 লৈছো 92 লোৱা নাই এইটো হৈছে ছাত্ৰছাত্ৰীসকল মধ্যমাৰ শাৰী আৰু এই যেটো শ্ৰেণী আছে এইবোৰ হৈছে শ্ৰেণী এই যেটো শ্ৰেণী হৈছে এটো মধ্যমাৰ শ্ৰেণী এতিয়া ছাত্ৰছাত্ৰীসকল তোমালোকে স্ক্ৰিনত দেখি আছা মধ্যমাৰ এটা সূত্ৰ আছে এই টেবুলখনৰ পৰা সূত্ৰটো ফিল কৰি দিলে আমি মধ্যমা পাই যাম মই ইয়াতে চাই সূত্ৰটো লিখি আছো তোমালোকে মুখস্থ কৰি লবা তোমালোকৰ কিতাপত পাই যাবা ছাত্ৰছাত্ৰীসকল সূত্ৰটো মই চাই লিখি লৈছো ইয়াতে অলপ মিস্টেক হৈ গৈছে ছাত্ৰছাত্ৰীসকল এটো l হয় কনফিউজ নহবা সূত্ৰটো এনেকুৱা যে তোমালোকে দেখিও আছা স্ক্ৰিনত আৰু মই লিখিছো l + n/2 - cf / f * h এটো হৈছে মধ্যমাৰ সূত্ৰ এটা ছাত্ৰছাত্ৰীসকল সূত্ৰটোত লগা যিখিনি বস্তু আছে এইখিনি আমি এই টেবুলৰ পৰা উলাব লাগিব আৰু সেইখিনিৰ কাৰণে তোমালোকে ছাত্ৰছাত্ৰীসকল স্ক্ৰিনত চোৱা তোমালোকৰ কিতাপত দিয়া আছে এইখিনি মুখস্থ কৰিব লাগিব যে l কি n/2 কি cf কি h কি আৰু f কি এইখিনি মুখস্থ কৰিব লাগিব সো ছাত্ৰছাত্ৰীসকল তোমালোকে স্ক্ৰিনত দেখি আছা এই l টো হৈছে মধ্যমা শ্ৰেণীৰ নিম্নসীমা ছাত্ৰছাত্ৰীসকল আমি মধ্যমা শ্ৰেণী সিলেক্ট কৰি থৈ দিছো এইটো হৈছে মধ্যমা শ্ৰেণী ইয়াৰ নিম্নসীমা হৈছে 7 গতিকে l হৈছে 7 তাৰ পিছত ছাত্ৰছাত্ৰীসকল তোমালোকে n/2 টো আমি ইয়াতে 50 উলাই লৈছিলো তাৰ পিছত cf তোমালোকে লিখা দেখি আছা মধ্যমা শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ সঞ্চয় বাৰম্বাৰতা ছাত্ৰছাত্ৰীসকল এইটো হৈছে মধ্যমা শ্ৰেণী এইটো হৈছে তাৰ পূৰ্বৱৰ্তী শ্ৰেণী আৰু ইয়াৰ সঞ্চয় বাৰম্বাৰতা কোনটো 36 এইবোৰ বাৰম্বাৰতাৰ শাৰী এইটো হৈছে সঞ্চয় বাৰম্বাৰতা এই শ্ৰেণীটোৰ সঞ্চয় বাৰম্বাৰতা হৈছে 36 অৰ্থাৎ মধ্যমা শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ সঞ্চয় বাৰম্বাৰতা 36 আমি ইয়াতে লিখি দিম cf হৈছে 36 তাৰ পিছত ছাত্ৰছাত্ৰীসকল তোমালোকে f দেখি আছা আৰু f ৰ কাৰণে কি লিখা দেখি আছা মধ্যমা শ্ৰেণীৰ বাৰম্বাৰতা তেনেহ'লে ছাত্ৰছাত্ৰীসকল এইটো মধ্যমা শ্ৰেণী আৰু ইয়াৰ বাৰম্বাৰতা কিমান 40 এইটো তো সঞ্চয় বাৰম্বাৰতা হৈছে 40 ইয়াতে লিখি দিম f = 40 তাৰ পিছত ছাত্ৰছাত্ৰীসকল সূত্ৰত তোমালোকে h দেখি আছা h হৈছে ছাত্ৰছাত্ৰীসকল শ্ৰেণী দৈৰ্ঘ্য তোমালোকে লিখা দেখি আছা শ্ৰেণী দৈৰ্ঘ্য মানে ছাত্ৰছাত্ৰীসকল কিমানকে বাঢ়িছে 1 ৰ পৰা 4 4 ৰ পৰা 7 7 ৰ পৰা 10 মানে 3 কে বাঢ়িছে নহয় গতিকে এই 3টোই হৈছে h এতিয়া ছাত্ৰছাত্ৰীসকল এই সূত্ৰটোত লগা সকলো ভ্যালু আমি লৈ লৈছো এতিয়া এই ভ্যালুৰে সূত্ৰটো ফিল কৰি দিলে তথ্যখিনিৰ মধ্যমা আহি যাব সো প্ৰথমতে আছে l কিমান ওলাইছিল ছাত্ৰছাত্ৰীসকল আমাৰ 7 l হৈছে 7 তেনেহ'লে l ৰ ঠাইত আমি 7 লিখি দিম তাৰ পিছত প্লাস n/2 কিমান আছিল 50 n/2 আছিল ছাত্ৰছাত্ৰীসকল 50 n/2 ত আমি 50 বহুৱাই দিম তাৰ পিছত মাইনাস cf কিমান ছাত্ৰছাত্ৰীসকল 36 cf ৰ ঠাইত 36 ডিভাইডেড বাই f কিমান f হৈছে ছাত্ৰছাত্ৰীসকল 40 f ৰ ঠাইত 40 তাৰ পিছত ব্ৰেকেট ক্লোজ ইনটু h কিমান 3 এতিয়া ছাত্ৰছাত্ৰীসকল আমি ক্যালকুলেট কৰি যাম এই 7 টো যেনেকুৱা আছে তেনেকুৱা ৰাখিম সেই সাইড আমি ক্যালকুলেট কৰি 7 ৰ লগত যোগ কৰি দিম তেতিয়াহলে ক্যালকুলেশনটো ইজি হৈ যাব ছাত্ৰছাত্ৰীসকল ব্ৰেকেটৰ ভিতৰৰ কাম আগতে কৰিম 50 ৰ পৰা 36 গলে কিমান হ'ব 14 হৈ যাব তাৰ পিছত তলত আছে কিমান 40 আৰু বাহিৰত পূৰণ হৈ আছে 3 এতিয়া ইয়াতে ছাত্ৰছাত্ৰীসকল অলপ কাটি লও তেতিয়াহলে সুবিধা হৈ যাব 2 এৰে কাটি আছো 2 7 গুণ 14 2 40 ত কিবাৰ 20 বাৰ এতিয়া বাকি থাকিল কি ইয়াতে 7 যোগ ইফালে ৰৈছে ছাত্ৰছাত্ৰীসকল 7 আৰু 3 ওপৰত পূৰণ হৈ আছে তলে ওপৰে কাটিলো হেতেন তেনেহলে ওপৰৰ লগত কাটাকুটিটো না যায় তলে ওপৰে গতিকে ওপৰৰ লগত হিসাব কৰি আছো 3 7 গুণ ওপৰত 21 আৰু তলতে আছে কিমান 20 এটা 20 দি 21 হৰণ কৰি যি হয় 7 ৰ লগত যোগ কৰি দিলে আমাৰ আনসাৰ ওলাই যাব
সো ছাত্ৰাৰ্থীসকল 20 ৰে 21 হৰণ মই ইয়াতে কৰি আছো সো ছাত্ৰাৰ্থীসকল 21 হৰণ কৰিব লাগে ওপৰত আছে গতিকে এটো ভিতৰত আৰু তলত 20 আছে 20 ৰে হৰণ কৰিব লাগে গতিকে 20 বাহিৰত এতিয়া হৰণ কৰো সো 20 দি 21 ত কেইবাৰ যাব একবাৰ যাব 20 গুণ 20 হ'ব 21 ৰ পৰা 20 গলে কি থাকিব 1 থাকিব এতিয়া 20 ৰে 1ত না যায় পইণ্ট বহুৱালো শূন্য লমালো এতিয়া 20 দি 10 তো না যায় তেনল ছাত্ৰাৰ্থীসকল আৰু এটা শূন্য লমাব লাগিব এতিয়া আৰু এটা শূন্য লমাবলৈ হলে ওপৰত এটা শূন্য দি শূন্য নমাব লাগিব এতিয়া 20 দি 1ত কেইবাৰ 5 বাৰ 5 বাৰ কলে কিমান 20 5 গুণ 1 হৈ যায় মানে শেষ হৈ গৈছে হৰণটো ছাত্ৰাৰ্থীসকল আমাৰ কি ওলাইছে 20 দি 21 হৰণ কৰি 1.05 আমি ইয়াতে লিখি দিও এটো দি হৰণ কৰি কি পালো 1.05 এতিয়া যোগ কৰিলে কিমান হ'ব সো 7 কে 8 হ'ব আৰু পইণ্টৰ পিছে 05 ছাত্ৰাৰ্থীসকল এই ওপৰত দিয়া তথ্যখিনিৰ মধ্যমা আহি গৈছে আমাক কৈছিল মধ্যমা মানে মানুহৰ নামৰ উপাধিবোৰৰ মধ্যমা এলফাবেট মধ্যমা আখৰৰ সংখ্যা ওলাব লাগে তেল ছাত্ৰাৰ্থীসকল এটো হৈছে মধ্যমা আখৰৰ সংখ্যা ইয়াতে লিখি লও সো ছাত্ৰাৰ্থীসকল লিখিলো এতেকে উপাধিবোৰৰ মধ্যমা আখৰৰ সংখ্যা এই যে 8.05 বলাইছে হে 8.05 ছাত্ৰাৰ্থীসকল ইয়াতে অংকটো সমাপ্ত হৈছে আশা কৰো তোমালোকে ভালদৰে বুজিব পাৰিছা আৰু বুজাত যদি কোনো ধৰণৰ অসুবিধা হয় মোক কমেন্টত জনাবা ভিডিওটো ভাল লাগিলে লাইক এণ্ড শেয়াৰ কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ